নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 মে। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ 31 মে কামৰূপ মহানগৰৰ সকলো বিদ্যালয় মহাবিদ্যালয় বন্ধ ঘোষণা। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও কেজুৱেল লিভ ঘোষণা কৰিছে আৰু প্ৰচণ্ড বৰষুণ আৰু ভয়াৱহ বান পৰিস্থিতিৰ বাবে এক ডাঙৰ ঘোষণা। দুদিন ধৰি ৰাজ্যত অব্যাহত থাকিব মহলদাৰে বৰষুণ আৰু বাংলাদেশত হোৱা নিম্নচাপৰ বাবে হৈছে এবাৰ প্ৰচণ্ড বৰষুণৰ সময়ত। আৰু আজি 31 মে কামৰূপ মহানগৰৰ সকলো বিদ্যালয় মহাবিদ্যালয় বন্ধ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও কেজুৱেল লিভ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। আজি 31 মে অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা বাতিল কৰা হৈছে আৰু 31 মেত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা বাতিল। কাইলৈ অনুষ্ঠিত হ'ব, আজি অনুষ্ঠিত হ'বলগীয়া সকলো পৰীক্ষা পিছুৱাই দিয়া হৈছে। প্ৰচণ্ড বৰষুণ আৰু ভয়াৱহ বান পৰিস্থিতিৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ডাঙৰ সিদ্ধান্ত লৈছে। আনহাতে আন তাৰিখৰ পৰীক্ষাসমূহ নিৰ্ধাৰিত তাৰিখতে অনুষ্ঠিত কৰা হ'ব আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননী জাৰি কৰি এই কথা ঘোষণা কৰিছে। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। খান্ডাং বান্ধৰ 7খন গেট মুকলি কৰা হৈছে। হুৱাই বাঢ়ি আছে বান পৰিস্থিতি। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খান্ডং বান্ধৰ 7খন গেট মুকলি কৰি দিয়া হৈছে, খুলি দিয়া হৈছে 7খনকৈ গেট আৰু হুৱাই আহি আছে ভয়াৱহ বানপানী আৰু বান পৰিস্থিতি দেখিলে কঁপি উঠিব আপুনি। আৰু কপিলাৰ বানপানীৰ নৈৰাতিকাৰীয়া অঞ্চলত বানৰ কবলত পৰিব। এতিয়া মধ্য অসমৰ নগাঁও মৰিগাঁও ৰহা আদি অঞ্চলৰ লোকসকল সাৱধান হওক আৰু প্ৰচণ্ড বৰষুণৰ বাবে এৰি দিবলগীয়া হৈছে অতিৰিক্ত পানীখিনি। আৰু কপিলে আৰু বান নৈৰ দাঁতিকাৰীয়া ৰাইজক সাৱধান হ'বলৈ সতৰ্কবাণী আৰু প্ৰশাসনে জাৰি কৰিছে হাই এলাৰ্ট। আৰু 1 নম্বৰতে কোৱা হৈছে যে নৈৰ কাষলৈ আপুনি কেতিয়া বুলতে নাযাব। 2 নম্বৰ কোৱা হৈছে যিসকলে নৈৰ ওচৰত গা ধুবলৈ যায় সেইসকলক মানা কৰা হৈছে। 3 নম্বৰ কৈছে মাছ মাৰিবলৈ নাযাবলৈ প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ নামত এইবাৰ দালালি ৱাৰ্ড মেম্বাৰ স্বামী বাহাৰুল ইছলামৰ। অৰুণোদয় আঁচনিৰ নামত দালিছে এইবাৰ দালালি। নতুন ৱাৰ্ড মেম্বাৰৰ স্বামী বাহাৰুল ইছলামৰ এইবাৰ মইমাতালি। এফালৰ পৰা আঁচনিত কাটিছে প্ৰকৃত হিতাধিকাৰী নাম। চৰকাৰী নিৰ্দেশনাকো কেৰেপ নকৰে পঞ্চায়ত প্ৰতিনিধি স্বামীয়ে। গৰৈমাৰী উন্নয়ন খণ্ডৰ আচলপাৰা গাঁও পঞ্চায়তত চলিছে এইবাৰ বৃহৎ দুৰ্নীতি। পঞ্চায়ত সচিবৰ সৈতে মিলি দালালি কৰাৰ এইবাৰ গুৰুতৰ অভিযোগ। 10 নং খলিয়ামাৰী ৱাৰ্ড সদস্যৰ স্থানীয় খাতুনৰ স্বামী বাহাৰুল ইছলাম পঞ্চায়ত সচিবৰ সৈতে অৰুণোদয়ৰ কাম কৰি থকাতে ৰাইজে কৰিছে এইবাৰ জবাবদিহি। দুৰ্নীতিগ্ৰস্ত সচিব আৰু বাহাৰুল ইছলামৰ বিৰুদ্ধে এবাৰ ব্যৱস্থা গ্ৰহণৰ দাবী আৰু অৰুণোদয় আঁচনিৰ নামত চলিছে এবাৰ দালালি। এই মুহূৰ্তত জনাইছো আমাৰ শেষৰ নম্বৰ খবৰটোলৈ। শেষৰ নম্বৰ খবৰতে আছে যে আগন্তুক 3 ঘণ্টা আপুনি সাৱধান হওক। 16খন জিলালৈ ভয়াৱহ সতৰ্কবাণী। আগন্তুক 3 ঘণ্টা সাৱধান হওক আপুনি। 16 জিলালৈ ভয়াৱহ বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট। বজালী জিলা, বাক্সা জিলা, বৰপেটা জিলা, বঙাইগাঁও জিলা, লগতে চিৰাং জিলা, দৰং জিলা, ধুবুৰী জিলা, গোৱালপাৰা জিলা, কামৰূপ জিলাৰ লগতে কামৰূপ মহানগৰ, কোকৰাঝাৰ আৰু মৰিগাঁৱৰ লগতে নগাঁও, নলবাৰী, তামুলপুৰ, ওদালগুৰিত হ'ব এবাৰ প্ৰচণ্ড ধুমুহা বৰষুণ আৰু ঘৰৰ পৰা বাহিৰ নোলাব আৰু কৰ্তন কৰা হৈছে ইতিমধ্যে বিদ্যুৎ বহু জেগাত।